সচলত প্ৰতিবাদ সাব্যস্ত কৰিছিল পলিটেকনিকৰ প্ৰবক্তাই প্ৰতিবাদ সাব্যস্ত কৰিলে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত তেওঁলোকে প্ৰাপ্যৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত চাকৰি হেৰুৱালে 64 গৰাকী প্ৰবক্তাৰ চকুত এতিয়া কেৱল চকু পানী চাওক আজি 23 দিন হৈ গ'ল আমি সদৌ অসম প্ৰতিষ্ঠাপক পলিটেকনিক প্ৰবক্তা সংগঠনৰ পৰা আমি আহিছোঁ আমাৰ যেতিয়া 2017 চনত 11খন পলিটেকনিক প্ৰতিষ্ঠা কৰা হৈছিল তেতিয়া আমাক লোৱা হৈছিল প্ৰতিষ্ঠাপক প্ৰবক্তা হিচাপত 2017 চনৰ পৰা আমি বিভিন্ন চ্যালেঞ্জৰ মাজেৰে আহি পেলাই 8 বছৰ কাল আমি কাম কৰিলোঁ কলেজ কিখন একো নথকা অৱস্থাৰ পৰা আজি সকলোখিনি কলেজ কিখনত আছে 7টা বেচ পাৰ হৈ গ'ল সকলো ষ্টুডেণ্টে চাকৰি পালে কিন্তু আজিৰ ডেটতো আমি এনেদৰে ধৰ্ণাত বহি পেলাই প্ৰতিবাদ কৰিব লগা হৈছে আমি বিভিন্ন মহলক আমি আবেদন জনাইছোঁ আমাৰ অনাৰেবল এডুকেশ্যন মিনিষ্টাৰক আমি আবেদন জনাইছোঁ বিভিন্ন অথৰিটিক আমি আগবাঢ়ি গৈ পেলাই তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ কিন্তু আমাৰ যোনবিলাক দাবী আছিলে আমাৰ যোনবিলাক সমস্যা কেতিয়াও তেওঁলোকে সলভ কৰিবলৈ চেষ্টা নকৰিলে আৰু বহুত দুখজনক কথা যে আমি 23 দিন আজি এনেদৰে প্ৰতিবাদত বহি আছোঁ আমাৰ প্ৰব্লেমবিলাক তেওঁলোক সলভ কৰাৰ মানে বিপৰীতে তেওঁলোকে কি কৰিছে কালি আমাক ৰিলিজ কৰি দিছে আমি প্ৰতিবাদ কৰিলে আজি এখন গণতান্ত্ৰিক দেশত আমাৰ কি প্ৰতিবাদ কৰাৰ অধিকাৰ নাই নেকি আমাক প্ৰতিবাদ কৰিলে আমাক চাকৰিৰ পৰা উলিয়াই দিব নেকি আজি কি আমাৰ অসমত বা আজি ভাৰতত কাৰো এনেকে মাত মতাৰ নিজৰ অধিকাৰৰ কাৰণে মাত মতাৰ কোনো অধিকাৰ হেৰুৱাই পেলাইছে নেকি মানুহে আজি আমাৰ সেইটোৱে প্ৰশ্ন আৰু আমি সকলো আমি ইয়াত 23 দিন যে আছো আমাৰ এটাই আস্থা আছিলে এটাই আমাৰ ৰিকুৱেষ্ট আছিলে যে অনাৰেবল CM ছাৰে আমাৰ লগত কথা পাতক আমাৰ কথাখিনি জানক কাৰণ তেওঁক যোনবিলাক কথা কোৱা হৈছে যোনবিলাক কথা তেওঁলৈ গৈছে এইবিলাক সম্পূৰ্ণ বিপৰীত কিছুমান কথা কৈছে আৰু আমি আশা কৰিছোঁ যে গোটেই বস্তুটোৰ ওপৰত মানে অনাৰেবল হিমন্ত বিশ্ব শৰ্মা ছাৰে হস্তক্ষেপ কৰিব লাগে আৰু আমাৰ যোনবিলাক দাবী আছে অতি শীঘ্ৰে তেওঁ সলভ কৰিব বুলি আমি আশা কৰিছোঁ আৰু চাওক ইমান দিন আমি 23 দিন আমি বহি আছোঁ কোনো এজন অথৰিটি আহি পেলাই আমাৰ খবৰ লোৱা নাই কোনোৱে আহি পেলাই আমাৰ কি হৈছে বুলি আজিলৈকে এটা মাত দিবলৈ অহা নাই কোনোৱে এখন আমাৰ ডকুমেণ্ট ল'বলৈ মানুহ অহা নাই এনেকুৱা কাৰোবাৰ লগত হৈছে নেকি আপোনালোকে চাওক আমি কি এনেকুৱা অপৰাধ কৰিলোঁ আমি অসমত কি এনেকুৱা অপৰাধ কৰিলোঁ 8 বছৰ চাকৰি কৰি বহুতো MVI আমি জন্ম দিলোঁ বহুতো ইঞ্জিনিয়াৰ আমি জন্ম দিলোঁ কিন্তু আজি আমি এনেকৈ পদত পঢ়ি পেলাই আমি কান্দিব লগা হৈছে আমি আমাৰ যোনবিলাক অধিকাৰৰ কথা কোৱাৰ কাৰণে আমাক চাকৰিৰ পৰা উলিয়াই দিছে তেওঁলোকে কয় যে তোমালোকে কোৰ্ট কেছ কৰিছা হয় কোৰ্ট কেছ আমি কৰিছোঁ সকলোৱে কোৰ্ট কেছ কৰে যেতিয়া অথৰিটি বা ওপৰৰ মহলৰ ব্যক্তিসকলে আমাৰ কথাত যদি কাণসাৰ নিদিয়ে আমাক যদি গুৰুত্ব নিদিয়ে আমাৰ প্ৰতি অলপো যদি 1% যদি তেওঁলোকে আস্থা নেদেখায় তেতিয়াতো আমি জুডিচিয়াৰী ছিষ্টেমৰ ওপৰত আমি যাব লাগিব চ' আমি আমাৰ দাবী আমাৰ যোনখিনি আমাৰ দাবী প্ৰথমৰ পৰাই তেওঁলোকৰ আগত দাবী দাঙি ধৰি আহিছিলোঁ সেইখিনি এতিয়াও আছে আৰু আমাৰ এইটো একদম আৰ্নেষ্ট ৰিকুৱেষ্ট টু দ্য অনাৰেবল CM ছাৰ যে আমাৰ যোনখিনি দাবী সেইখিনি আপুনি চাওক গোটেইখিনি হস্তক্ষেপ কৰক আমাৰ লগত কথা পাতক আৰু আমাৰ যোনখিনি প্ৰব্লেম চলি আছে সেইখিনি সলভ কৰক আৰু আমাক অতি শীঘ্ৰে আমাক চাকৰি ৰিইনষ্টেট কৰক কিমানমান এনেকুৱা আছে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ড কৰিছে আমাৰ 80 to 84%ত মানে ডিগ্ৰী বা MSc মাষ্টাৰ্ছ কৰা মানুহ ইয়াতে বহি আছে আমাৰ যোগ্যতা নথকা মানুহ ইয়াত কোনো নাই চ' সেইবাবে আমি আকৌ ৰিকুৱেষ্ট কৰিছোঁ যে গোটেই মেটাৰটোৰ ওপৰত তেওঁলোকে হস্তক্ষেপ কৰক আৰু আমাক অতি শীঘ্ৰে আমাৰ চাকৰিৰ কাৰণে আকৌ ৰিইনষ্টেট কৰক আণ্ডাৰটেকিং লৈছিলে যে আমি বাহিৰত কোনো চাকৰি নকৰোঁ আমাক ইনিচিয়েল অৱস্থাত আণ্ডাৰটেকিং লৈছিলে যাতে আমি বাহিৰত ওলাই নাযাওঁ কাৰণ কিয় কলেজ কিখন নতুনকৈ খুলিছিলে আপোনালোকে জানে হয়তো AICT এফিলিয়েশ্যন লাগে যেনেকৈ আমাৰ কলেজবিলাকত নাখৰ কিবা এফিলিয়েশ্যন এটা লাগে তেনেকৈ ইঞ্জিনিয়াৰিং কলেজত AICT এফিলিয়েশ্যন লাগে সেই AICT এফিলিয়েশ্যনৰ কাৰণে আমাক ল'লে কন্ট্ৰেকচুৱেল হিচাপত ল'লে সম্পূৰ্ণ কন্ট্ৰেকচুৱেল ফেকাল্টিৰে কলেজখন আৰম্ভ কৰিলে আমাক AICTত কিন্তু ভুল তথ্য দি তেওঁলোকে ৰেগুলাৰ বুলিও দেখালে AICT এপ্ৰুভেল পালে 8 বছৰ হিচাপত প্ৰবক্তা প্ৰায় 60জন প্ৰবক্তা আছে বহুত বেছি প্ৰবক্তা নাই যোনসকল 3 বছৰ 2 বছৰ আগত সোমাইছিলে তেওঁলোকে চাকৰিত আৰামত কাম কৰি আছে আমাক যেনেধৰণে চাকৰিত লৈছিলে আমাক বন্ধকত চাৰ্টিফিকেট থৈ পেলাই আমাক চাকৰিত লৈছিলে আমাক AICTত ৰেগুলাৰ হিচাপত দেখাই পেলাই আমাক চাকৰিত লৈছিলে বাকীসকলক তেনেকৈ লোৱা নাই আমাৰ প্ৰপাৰ ইণ্টাৰভিউ প্ৰচেছত আমাক চাকৰিত লৈছিলে আমাৰ যেতিয়া ইণ্টাৰভিউৰ কাৰণে আমি এপ্লাই কৰিছিলোঁ 80 to 84% কাট অফ কৰি পেলাই তেওঁলোকে আমাক ইণ্টাৰভিউৰ কাৰণে শ্বৰ্টলিষ্ট কৰিছিলে আমি কোনো 2 নম্বৰী পন্থাত আমি চাকৰিত সোমোৱা নাই যোনসকলে 2016 চনত তাৰ আগতে যোনসকলে 2 নম্বৰী পন্থাত চাকৰি সোমাইছিলে আমি দেখিবলৈ পাওঁ তেওঁলোক APSCৰ মানুহে কিন্তু এতিয়া চাকৰিত আকৌ ধুনীয়াকৈ সোমাবলৈ পাইছে তেওঁলোক সুবিধা পাইছে কিন্তু আমি যোনসকলে ইমান দিন কষ্ট কৰি কাম কৰিলোঁ আমি ইমান দিন 8 বছৰ কাল একো নথকা এখন পলিটেকনিক এখন ইঞ্জিনিয়াৰিং কলেজ আজি এনেকুৱা এটা অৱস্থালৈ লৈ আনিলোঁ আমাৰ ষ্টুডেণ্টে আজি ডাঙৰ চাকৰি পালে তেওঁলোকে APSCত চাকৰি পাইছে MVI পৰ্যন্ত হৈছে তেওঁলোকে জুনিয়ৰ ইঞ্জিনিয়াৰ হৈছে কিন্তু আমি আজি ৰাজপথত কান্দি আছোঁ 23 দিন কান্দিছোঁ কিন্তু আমাৰ কথা শুনিবলৈ কোনো নাই আমি এডুকেশ্যন মিনিষ্টাৰ ছাৰৰ ওচৰত যাওঁ আমি বহুতবাৰ গৈছোঁ তেওঁ কিন্তু আমাৰ প্ৰতি কোনো ধৰণৰ আস্থা নেদেখায়
আমি কিয় সেই কথাটো বুজি নাপাওঁ, আমি কি অপৰাধ কৰিছোঁ আমি সেইটো বুজি নাপাওঁ। তেওঁক আকৌ আমি এডুকেশ্যন মিনিষ্টাৰ ছাৰক এই যোনটো প্ৰেছ মিটৰ থ্ৰুদি আকৌ আমি ৰিকুৱেষ্ট কৰিছোঁ যে তেওঁ আমাৰ কথাখিনি আকৌ ভাবক, আমি কি অপৰাধ কৰিলোঁ, আমাৰ কি অপৰাধ আছে, আৰু গোটেই মেটাৰটো CM ছাৰে হস্তক্ষেপ কৰক আৰু আমাক এটা ন্যায় দিয়ক, আমাক জাষ্টিছ দিয়ক, আমি সেইটোৱে দাবী কৰিলোঁ। আমাৰ যি পলিটেকনিক 11খন পলিটেকনিক CM ছাৰে পাতিছিলে, তেতিয়া সময়ত তেখেত শিক্ষামন্ত্ৰী আছিলে আৰু তেখেতৰ এটা সপোন আছিলে যে আমাৰ যি কাৰিকৰী শিক্ষা বিভাগ বা যিটো স্কিল আমাৰ ডেভেলপমেণ্ট কৰিবলৈ বিচাৰিছে তাৰ বাবে ছাৰে ভালেখিনিও সপোন পুহিছিল আৰু সেই সপোনত আমি ছাৰৰ এটা অংশ হিচাপে আমি কৰিছিলোঁ। আজি সেই অংশটোকে যদি কাটি পেলাব ওলাইছে ছাৰে, তেতিয়াহ'লে ছাৰে এবাৰ হ'লে আমাক ভাবিব লাগিব, কাৰণ ছাৰৰে অংশ কাটিব ওলাইছে, ছাৰৰ সপোনৰ এটা অংশ কাটিব ওলাইছে। আমি ছাৰক কৰজোৰে অনুৰোধ জনাইছোঁ যে ছাৰে একমাত্ৰ আমাৰ ভৰসা, আস্থা, আৰু আন কাৰো ওপৰত আমি ইমান আস্থা ৰখা নাই। একমাত্ৰ CM ছাৰৰ মুখলৈ চাই আজি আমি 23 দিন বিনা বেতনে ইমান কষ্টত ইয়াত আহি আছোঁ। 23 দিন ধেমালি নহয়। মই এজনী ফিমেল ফেকাল্টি হিচাপে মোৰো বহুত কষ্ট হয়, কিন্তু মোৰ লগত এওঁলোকৰো বহুত কষ্ট হয়। বহুত আমাৰ ফিমেল ফেকাল্টি আছে যাৰ শাৰীৰিক মানসিকভাৱে আমি ভাঙি পৰিছোঁ, তথাপি আমি আহিছোঁ কাৰণ এজন মানুহৰ বাবে, সেইজন হৈছে আমাৰ CM ছাৰ। CM ছাৰে আমাক চাবই লাগিব। আমি তেখেতক বাৰে বাৰে অনুৰোধ জনাইছোঁ, কাৰণ ছাৰৰ যি সপোন, সেই সপোন বাস্তৱায়িত কৰাত আমি বহুখিনি ত্যাগ কৰিছোঁ, আমি বহুখিনি দিছোঁ। আৰু আজি যেতিয়া এডভান্টেজ আছামৰ সময়ত ছাৰে বহুত আশা লৈ পেলাই আগুৱাই নিব বিচাৰিছে অসমক, আমাক সেইখিনিত এটা অংশীদাৰী হোৱাৰ আমাক এটা সুবিধা দিয়ক। কাৰণ ছাৰক আমি ইমান দিনেদি যিখিনি কৰি দিলোঁ বা আমাৰ যি কেৰিয়াৰক আমি এইটো ক্ষেত্ৰত বহুতখিনি ভাবি লৈ ছাৰৰ ফালে চাই আগবাঢ়িছিলোঁ, গতিকে আমাকো যাতে তেখেতে চাই তাকে আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।